নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আহিছোঁ আমাৰ মৰিগাঁও জিলাৰ চৰাইবাহীত অনুষ্ঠিত হোৱা যি কমিটি ভাওনা ৰাস উপলক্ষে। আৰু এই ভাওনাখন 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু মানুহৰ ভিৰ চাওক। আৰু মোৰ লগত আহিছে এয়া পাৰ্থ, ওম প্ৰকাশ, মোৰ বন্ধু আৰু ভাইটি পুলিন। আৰু চন্দ্ৰপুৰ চাৰিআলিত থকা এই ট্ৰেফিক পুলিচৰ মূৰ্তিটো চাই মই বহুত ভাল পাওঁ। আৰু এই কমিটি ভাওনাৰ বিশেষত্ব হৈছে ইয়াতে আপোনাৰ একেদিনাই ৰাস উপলক্ষে 40-50খনমান ভাওনা অনুষ্ঠিত হয়। আৰু ইয়াৰে যিবিলাক অভিনেতা তেওঁলোকে পোছাক পৰিধান কৰাৰ পিছতো ধুনীয়াকৈ ওলাই আহে আৰু ৰাইজৰ লগত কথা বতৰা পাতে, ঘূৰি ফুৰে। এই পৰিৱেশটো চাই বহুত ভাল লাগে। আৰু আমি হঠাৎ লগ পাই গ'লোঁ আমাৰ বন্ধু ভাইটি ডিজিত আৰু এইফালে আমাৰ বন্ধু বাবা প্ৰণৱানন্দ। সিহঁতক ক'লোঁ কিবা এটা খোৱা, কিন্তু সিহঁতে পইচা নাই বুলি ক'লে। আৰু এইফালে এইজন দাদাই এডাল বিশাল গদা লৈ ঘূৰি ফুৰিছিলে। আৰু তেওঁ গদা যিমান ডাঙৰ, তেওঁ মানুহজনো সিমানেই বিশাল। আৰু তেওঁ ভীমৰ লগত সাজে মানুহজন। আৰু ইফালে এয়া শ্ৰীকৃষ্ণৰ নৃত্য আৰম্ভ হৈও শেষ হওঁ মই গমেই নাপালোঁ, দেখাই নাপালোঁ। আৰু ইফালে এয়া পোছাক পৰিধান কৰি এওঁলোকে প্ৰৱেশ কৰিবলৈ সাজু হৈছে ৰভাতলিত। যিহেতু মঞ্চ নহয়, ইয়াতে ৰভাহে। আৰু ইফালে চাওক, এইফালে এখন ভাওনা হৈ আছে। আৰু আমি যদি চাবলৈ যাওঁ সোঁফালে, তেতিয়াহ'লে সোঁফালেও দেখিব এখন ভাওনা চলি আছে। আৰু এনেকৈ মুঠতে সৰ্বমুঠ মই ভালকৈ হিচাপ কৰা নাই, কিন্তু 30খনমান ভাওনা হয়তো হৈ আছে ইয়াতে। গতিকে এয়াই হৈছে আমাৰ মৰিগাঁও জিলাৰ গৌৰৱ, আমাৰ অসমৰ গৌৰৱ, চৰাইবাহীৰ কমিটি ভাওনা। আৰু এই ভাওনা 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়। আৰু অৱশেষত ইহঁতকেইটাই সোনকালে ঘৰলৈ যাম বুলি কোৱাতে আমি সোনকালে যাব ওলালোঁ। আৰু এনেকৈয়ে মানুহৰ মাজে মাজে মানুহৰ ভিৰ ফালি আমি ঘৰলৈ ৰাওনা হ'লোঁ। সকলোৰে কাপোৰ কানি ক'লা হ'ল আৰু আমি ঘৰলৈ গুচি আহিলোঁ।